মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 2 ইংৰাজীৰ লেসন নম্বৰ 1ৰ এক্টিভিটি 8 এৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা এক্টিভিটি 8a লেটস প্ৰেক্টিস সেইং দিজ ওয়ার্ডস ইন দা বক্সেস। এই বক্সত থকা শব্দবোৰ ক'বলৈ আমি অভ্যাস কৰিব লাগিব। লিসেন ফৰ the end sound in each word. আমি এই প্ৰতিটো শব্দৰ শেষৰ ধ্বনিটো মন কৰিব লাগিব। Say out loud আৰু আমি উচ্চস্বৰে ক'ব লাগিব। এতিয়া চোৱা bread 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 কওঁতে আমি শেষত ড শুনিছোঁ হয়নে bread ড মানে ডি গতিকে ইয়াৰ end soundটো হ'ল ডি বা ড। এতিয়া চোৱা বিস্কিট 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 কওঁতে আমি ট শুনিছোঁ হয়নে বিস্কিট ট ট মানে টি। পেন 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 কওঁতে আমি পেন ন শুনিছোঁ হয়নে ন মানে এন। সেই তেনেকৈ তোমালোকে মন কৰি যাবা। পেন্সিল ল এল হয়নে বেগ গ জি গ মানে জি হয়নে ফক্স ফক্স স মানে এক্স লেম্প লেম্প লেম্পত আমি প শুনিছোঁ হয়নে লেম্প শেষত গতিকে পি। এইটো লিভ ফ মানে এফ ৱেব ব মানে বি ফ্ৰক ফ্ৰক ক মানে কে বাস স মানে এস ক্লক ক্লক ক শুনিছোঁ হয়নে গতিকে কে। স্কুল স্কুল শেষত আমি ল শুনিছোঁ এল হয়নে। ৰুম ৰুম আমি শেষত ম শুনিছোঁ হয়নে গতিকে এম। কোট আমি ট শুনিছোঁ গতিকে টি। এতিয়া চোৱা 8b হোৱাট ইজ দ্য লেটাৰ এট দ্য বিগিনিং অফ ইচ ৰ'। এই প্ৰত্যেক শাৰীটোৰ আগত কি আখৰ আছে। সে ইট আউট লাউড তোমালোকে এইটো উচ্চ স্বৰত ক'ব লাগিব। দেন পুট এ টিক অন দ্য পিকচাৰ হুজ নেম এণ্ডছ উইথ দ্য চাউণ্ড অফ দ্য লেটাৰ। এতিয়া চোৱা এই আখৰবোৰক তোমালোকে উচ্চস্বৰে ক'ব লাগিব আৰু এই ছবিবোৰ তোমালোকে চাব লাগিব আৰু যিবোৰ ছবিৰ নাম এই আখৰে সমাপ্ত হৈছে সেই ছবিটোক তোমালোকে টিক চিন মানে শুদ্ধ চিন দিব লাগিব। এতিয়া চোৱা এইটো এপল আইচক্ৰীম পেন্সিল আইচক্ৰীম ম হয়নে শেষত আমি ম পাইছোঁ গতিকে ম মানে এম গতিকে ইয়াত চোৱা এম আছে আমি এইটো শুদ্ধ চিন দিব লাগিব। তাৰপিছত কি কি আছে প্ৰথমতে চাই লওঁ ব'লা টি আৰ জি এছ হয়নে। এতিয়া চোৱা টি টফি জেকেট ভেছ। এতিয়া চোৱা টফিত আমি টফি ট প্ৰথমতে ট মানে টি পাইছোঁ হয়নে এইটোত আমি শুদ্ধ চিন দিব নালাগে আমি শেষত টি থকাটোতহে আমি শুদ্ধ চিন দিব লাগিব। এতিয়া এইটো জেকেট জেকেট আমি শেষত ট বুলি কৈছোঁ হয়নে ট মানে টি গতিকে আমি এইটো শুদ্ধ চিন দিছোঁ। এইটো ভেছ এইটোত আমি শুদ্ধ চিন দিব নালাগে। এতিয়া চোৱা আৰ কাৰ পাইন এপল আমব্ৰেলা। এতিয়া চোৱা কাৰ কাৰ ৰ ৰ মানে আৰ গতিকে আমি এইটোত শুদ্ধ চিন দিছোঁ। এতিয়া চোৱা বুক লগ বেলুন। এতিয়া চোৱা লগ ল গ লগ হয়নে। এতিয়া চোৱা লগ LOG লগ শেষত গ আছে গতিকে এইটো গ মানে জি আমি এইটো শুদ্ধ চিন দিব লাগিব। এতিয়া চোৱা এছ বাছ ছানফ্লাৱাৰ
চেয়াৰ BUS বাছ চ হয়নে চ মানে এছ গতিকে এইটোক আমি শুদ্ধ চিন দিব লাগিব এইটো সানফ্লাৱাৰ ইয়াৰ আৰম্ভণিতে এছ আছে হয়নে গতিকে এইটো আমি শুদ্ধ চিন দিব নালাগে এইটো চেয়াৰ ইয়াত আমি শুদ্ধ চিন দিব নালাগে এতিয়া চোৱা 8C লেটস জয়েন পাৰ্ট A উইথ পাৰ্ট B এতিয়া আমি এই পাৰ্ট A ৰ লগত পাৰ্ট B টো জয়েন কৰিব লাগিব এতিয়া চোৱা once upon a time এটো চোৱা আমাৰ বাবে এটো মিলাই দিয়া আছে হয়নে জয়েন কৰি দিয়া আছে there lived a flock of crows মানে এসময়ত এটা কাউৰীৰ জাকে বাস কৰিছিল number 2 a few days later কেইদিনমান পিছত he saw some peacock feathers he কেটামান ময়ূৰৰ পাখি দেখিলে এটো লগত আমি এটুক মিলাব লাগিব তাৰ পিছত চোৱা he thought he ভাবিলে he looked like a peacock তাক দেখিবলে পিককৰ দৰে লাগিছে গতিকে আমি এটো লগত এটো মিলাব লাগিব চোৱা আমি এটো লগত এটুক মিলালো তাৰ পিছত চোৱা he fixed them he হেবুৰ লগাই ললে onto his wings and tail তাৰ দেউকাত আৰু নেজত চোৱা আমি এটো মিলালো তাৰ পিছত চোৱা the crow felt guilty কাউৰীটোৱে দুখী অনুভৱ কৰিলে and flew away আৰু উৰি গুচি গ'ল আমি আগৰ ভিডিঅ'ত আমি কাহিনীটো পঢ়িছো হয়নে তোমালোকে এটো এনেকে চিন লগাই লবা এতিয়া চোৱা এক্টিভিটি 8D now let's write down the complete the sentences one is done for you এতিয়া আমি যে ওপৰত মিলালো হেবুৰ আমি ইয়াত ধুনিয়াকে লিখিব লাগিব চোৱা প্ৰথমৰ এটো চোৱা once upon a time there lived a flock of crows এই লাইনটো চোৱা ইয়াত লিখি দিয়া আছে এতিয়া আমি যে মিলালো হেবুৰ আমি লিখিব লাগিব a few days later he saw some peacock feathers তাৰ পিছত চোৱা number 3 he thought he looked like a peacock তাৰ পিছত number 4 he fixed them onto his wings and tail number 5 the crow felt guilty and flew away এতিয়া চোৱা activity 9 look at the picture and listen এই ছবিলৈ চোৱা আৰু শুনা এতিয়া চোৱা আমি ইয়াত ধুনিয়া এখন বিদ্যালয়ৰ ছবি দেখিছো হয়নে ইয়াত আমি ধুনিয়া ধুনিয়া ফুল দেখিছো এতিয়া বলাচোন কি লিখা আছে পঢ়ো this is my school এইটো মোৰ বিদ্যালয় হয় it has a beautiful garden ইয়াত এটা ধুনিয়া ফুলনি বাগিচা আছে there are different types of flowers in the garden এই ফুলনি বাগিচাখনত বিভিন্ন প্ৰকাৰৰ ফুল আছে we keep our garden clean আমি আমাৰ ফুলনি বাগিচাখন পৰিষ্কাৰকৈ ৰাখো we water the plants every day আমি এই পুলিবোৰত সদায় পানী দিওঁ এতিয়া চোৱা আমাক ইয়াত কেটামান ফুলৰ নাম দিয়া হৈছে এতিয়া চোৱা ইয়াত আমাক কেটামান ফুলৰ নাম দিয়া হৈছে এটো চোৱা ডালিয়া এটো জাসমিন এটো মেৰিগোল্ড আৰু এটো রোজ এতিয়া চোৱা এক্টিভিটি 10A read the questions and the answers এই প্ৰশ্নবোৰ আৰু এই উত্তৰবোৰ পঢ়া এতিয়া চোৱা are these flowers এবোৰ ফুল হয়নে answer yes these are flowers হয় এবোৰ ফুল হয় question are these butterflies এইবোৰ পখিলা হয়নে answer yes these are butterflies হয় এইবোৰ পখিলা হয় question is this a flower vase এটো এটা ফুলদানি হয়নে answer yes this is a flower vase হয় এটো এটা ফুলদানি হয়
এতিয়া চোৱা এক্টিভিটি 10B Now read the answers given below and ask questions. এতিয়া চোৱা ইয়াত তোমালোকক উত্তৰ দিয়া আছে তোমালোকে এই উত্তৰৰ প্ৰশ্ন খুদিব লাগিব ইয়াত এতিয়া চোৱা ইয়াত ফুল দিয়া আছে গোলাপ ফুল হয়নে আৰু আমাক উত্তৰ দিয়া আছে yes these are roses হয় এইবোৰ গোলাপ ফুল হয় এতিয়া আমি প্ৰশ্ন খুদিব লাগিব এইবোৰ গোলাপ ফুল হয়নে চোৱা আমি খুদিছো are these roses answer yes these are roses এতিয়া চোৱা yes these are sunflowers হয় এইবোৰ sunflower হয় এতিয়া আমি প্ৰশ্ন খুদিব লাগিব এতিয়া চোৱা আমি ইয়াত প্ৰশ্ন খুদিছো বাবে আমি ইয়াত প্ৰশ্নবোধক চিন মানে question mark দিছো এতিয়া চোৱা are these sunflower এইবোৰ sunflower হয়নে yes these are sunflowers হয় এইবোৰ sunflower হয় আমি প্ৰশ্ন খুদিছো সেই কাৰণে আমি ইয়াত প্ৰশ্নবোধক চিন দিছো প্ৰশ্নবোধক চিনক ইংৰাজীত question mark বুলি কোৱা হয় এতিয়া চোৱা yes this is a butterfly হয় এটো এটা পখিলা হয় এতিয়া আমি প্ৰশ্ন খুদিব লাগিব is this a butterfly এটো এটা পখিলা হয়নে yes this is a butterfly এতিয়া চোৱা activity 10C write questions to get the following answers এতিয়া চোৱা এই উত্তৰবোৰ পাবলৈ আমি কি প্ৰশ্ন কৰিব লাগিব উত্তৰটো হৈছে no this is not a dahlia নহয় এটো এটা ডালিয়া নহয় এতিয়া আমি প্ৰশ্ন খুদিব লাগিব is this a dahlia এতিয়া চোৱা ইয়াত এনসাৰ আছে no those are not marigolds নহয় খৌবোৰ marigolds মানে নাৰ্জি নহয় এতিয়া আমি প্ৰশ্ন খুদিব লাগিব are those marigolds খৌবোৰ নাৰ্জি ফুল হয়নে no those are not marigolds খৌবোৰ নাৰ্জি ফুল নহয় এতিয়া চোৱা activity 11A sit in pairs practice the sentences তোমালোকে দুজন দুজনকৈ বহি এই বাক্যবোৰ কোৱা অভ্যাস কৰিবা এতিয়া চোৱা may I have two lilies মই দুটা লিলি লব পাৰোনে লিলি মানে লিলি ফুল তোমালোকৰ এজনে ক'ব লাগিব may I have two lilies মই দুটা লিলি ফুল লব পাৰোনে here you are তোমাৰ লগৰজনে ক'ব here you are এইটো লোৱা তাৰ পিছত চোৱা may I have a bunch of flowers মই এমুঠা ফুল লব পাৰোনে আকৌ তোমাৰ লগৰজনে ক'ব here you are এইটো লোৱা তাৰ পিছত আকৌ তুমি ক'ব লাগিব may I have two vases মই দুটা ফুলদানি লব পাৰোনে আকৌ তোমাৰ লগৰজনে ক'ব here you are এইটো লোৱা আকৌ তুমি ক'ব লাগিব may I have a sunflower মই এটা সূৰ্যমুখী ফুল লব পাৰোনে here you are এইটো লোৱা may I have a flower pot মই এটা ফুলৰ পাত্ৰ লব পাৰোনে here you are এইটো লোৱা এনেকে তোমালোকে এই বাক্যবোৰ কোৱা অভ্যাস কৰিবা এতিয়া চোৱা 11B read the sentences and write here you are এই বাক্যবোৰ পঢ়া আৰু লিখা here you are এতিয়া চোৱা may I have a basket মই এটা পাচি লব পাৰোনে এতিয়া আমি লিখিব লাগিব here you are এইটো লোৱা may I have a bunch of flowers মই এমুঠা ফুল লব পাৰোনে here you are এইটো লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিলো আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ